নমস্কাৰ চিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা প্ৰথমতে ব্ৰেকিং নিউজ 2020 চনৰ সাহিত্য একাডেমী বঁটা ঘোষণা কৰা হৈছে ডক্টৰ অপূৰ্ব কুমাৰ শইকীয়ালৈ সাহিত্য একাডেমী বঁটা পোৱা হৈছে বেঞ্চ বঁটা শীৰ্ষ গল্প সংকলনখনৰ বাবে বঁটা দিয়া হৈছে সাহিত্য একাডেমী লাভ কৰা দ্বিতীয়গৰাকী চিকিৎসক শইকীয়া কবি ডিজেন কুমাৰ দাসলৈ সাহিত্য একাডেমী যুৱ বঁটা দিয়া হৈছে মেঘ ঘোৰা কাব্য সংকলনৰ বাবে যুৱ বঁটা দাসলৈ 2020 চনৰ সাহিত্য একাডেমী বঁটা ঘোষণা কৰা হৈছে ডক্টৰ অপূৰ্ব কুমাৰ শইকীয়ালৈ সাহিত্য একাডেমী বঁটা ঘোষণা কৰা হৈছে বেংক বঁটা শীৰ্ষ গল্প সংকলনৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে সাহিত্য একাডেমী লাভ কৰা দ্বিতীয়গৰাকী চিকিৎসক শইকীয়া কবি ডিজেন কুমাৰ দাসলৈ সাহিত্য একাডেমীৰ যুৱ বঁটা প্ৰদান কৰা হৈছে মেঘজোৰা কাব্য সংকলনৰ বাবে যুৱ বঁটা প্ৰেৰণ কৰা হৈছে দাসলৈ এক ব্ৰেকিং নিউজ 2020 চনৰ সাহিত্য একাডেমী বঁটা ঘোষণা কৰা হৈছে ডক্টৰ অপূৰ্ব কুমাৰ শইকীয়ালৈ দিয়া হৈছে সাহিত্য একাডেমী বঁটা বেংক বঁটা শীৰ্ষ গল্প সংকলনখনৰ বাবে দিয়া হৈছে এই বঁটা সাহিত্য একাডেমী লাভ কৰা দ্বিতীয়গৰাকী চিকিৎসক হৈছে ডক্টৰ অপূৰ্ব শইকীয়া কবি ডিজেন কুমাৰ দাসলৈ সাহিত্য একাডেমীৰ যুৱ বঁটা দিয়া হৈছে মেঘজোৰা কাব্য সংকলনৰ বাবে দিয়া হৈছে যুৱ বঁটা ডিজেন দাসলৈ গুৰুত্বপূৰ্ণ খবৰ 2020 চনৰ সাহিত্য একাডেমী বঁটা ঘোষণা কৰা হৈছে ডক্টৰ অপূৰ্ব কুমাৰ শইকীয়ালৈ সাহিত্য একাডেমী বঁটা বেংক বঁটা শীৰ্ষ গল্প সংকলনৰ বাবে এই বঁটা দিয়া হৈছে আৰু ডিজেন কুমাৰ দাসলৈ সাহিত্য একাডেমী যুৱ বঁটা দিয়া হৈছে মেঘজোৰা কাব্য সংকলনৰ বাবে যুৱ বঁটা দিয়া হৈছে ডিজেন দাসলৈ এতিয়া আমি সংযুক্ত হৈছো ডক্টৰ অপূৰ্ব কুমাৰ বৰাৰ সৈতে আপোনাক স্বাগতম জনাইছো আৰু আপোনাৰ আজি বঁটা প্ৰাপ্তিৰ যি অনুভৱ হেয়া জানিব বিচাৰিছো বঁটা প্ৰাপ্তিৰ আনন্দ কথা যেতিয়া ভাল লাগিছে আৰু অৱশ্যে মোৰ নিৰ্দিষ্ট পাঠক আছিলে পাঠকৰ মৰম চেনেহ মই পাইছোৱেই আৰু সামগ্ৰিকভাৱে পাঠকৰ লগত মই এটা যোগসূত্ৰ আছে ঘনিষ্ঠ এটা মানসিক সংযোগো আছে কিন্তু আজি বঁটা প্ৰাপ্তি এটা স্বীকৃতি প্ৰদান কৰিলে আৰু সেইটো মোক আনন্দিত কৰিছে এইকাৰণে যে অন্ততঃ মোক ভাল পোৱা মানুহখিনি বা মোৰ যিখিনি পাঠক যাৰ লগত মই নিজকে চিনাক্ত কৰোঁ বা আইডেণ্টিফাই কৰোঁ তেওঁলোক সুখী হৈছে কাৰণে মোৰ ভাল লাগিছে মই নিজাকৈতো সুখী হৈছোৱেই আৰু সেইকাৰণে সুখৰ মানে পৰিধিটো বাঢ়িছে অলপ বিভিন্ন কাৰণে হয় নিশ্চয়কৈ আপুনি এই বঁটা আশা কৰিছিল আৰু আপুনি যেহেতু এগৰাকী চিকিৎসক অথচ আপোনাৰ সুকীয়া পৰিচয় হ'ল এজন সাহিত্যিক হিচাপেও গতিকে চিকিৎসা আৰু সাহিত্যৰ মাজত কেনেদৰে সমন্বয় স্থাপন কৰে আপুনি সমন্বয় মানে মই কিছুমান চিকিৎসাৰ ক্ষেত্ৰত মই কিছুমান ত্যাগ কৰিবলগীয়া হৈছে সাহিত্যৰ স্বাৰ্থত আৰু যিহেতু সাহিত্য মোৰ প্ৰথম প্ৰেম আছিলে মই শ্ৰেণীতে প্ৰথম গল্পটো লিখিছিলোঁ জীৱনৰ আমাৰ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিকৰ উদয় বুলি আলোচনীখনত আৰু তাৰপিছত মই চিকিৎসকো হ'লোঁ চকু বিশেষজ্ঞ হ'লোঁ কেন্দ্ৰীয় চৰকাৰৰ মই এতিয়া মুখ্য চিকিৎসা বিষয়া হৈ আছোঁ শ্ৰম বিভাগত গতিকে নিশ্চয় মোৰ দিগদাৰ হৈছে নোহোৱা নহয় কিন্তু মই সময় উলিয়াব পাৰিছোঁ কাৰণ কিবা এটা বস্তু ভাল পালে তাৰ কাৰণে সময় দিবই লাগিব আৰু সেই সময়টো উলিয়াবও পাৰি টাইম মেনেজমেণ্টৰ কথা আছে সময় কেনেকৈ ব্যৱহাৰ কৰিব লাগিব ভাল ধৰণে এইটো মই অলপ অকণমান আয়ত্ব কৰিছোঁ হয়তো সেইকাৰণে মই পাৰিছোঁ দুইটা আচলতে সমান্তৰালভাৱে লৈ যাবলৈ সক্ষম হৈছোঁ বুলি ভাবোঁ আৰু নিজকে হয় নিশ্চয়কৈ আৰু বৰ্তমানো আপুনি কিবা লিখি আছে নেকি বা কিহত ব্যস্ত হৈ আছে মই গল্প লিখি বেছি ভাল পাওঁ কিন্তু উপন্যাস এখনৰো আধা হৈ আছে এইটো হয়তো লিখিম আৰু তেনেকুৱা আৰু গল্প কিতাপেই বহুত লিখিলোঁ এতিয়ালৈকে 7খন লিখা হ'লেই হয় বহুত বহুত লিখা হৈছে নহয় নহয় হয় হয় ঠিকে আছে বহুত বহুত ধন্যবাদ জনাইছো আৰু আপোনাক অভিনন্দন জ্ঞাপন কৰিছো বহুত বহুত ধন্যবাদ
পুনৰ জনাইছো 2020 চনৰ সাহিত্য একাডেমী বঁটা ঘোষণা কৰা হৈছে ডক্টৰ অপূৰ্ব কুমাৰ শইকীয়ালৈ সাহিত্য একাডেমী বঁটা বেংছতা শীৰ্ষক গল্প সংকলনৰ বাবে এই বঁটা দিয়া হৈছে আৰু সাহিত্য একাডেমী লাভ কৰা দ্বিতীয়গৰাকী চিকিৎসক হৈছে শইকীয়া কবি দ্বিজেন কুমাৰ দাসলৈ সাহিত্য একাডেমী যুৱ বঁটা দিয়া হৈছে মেঘ ঘোঁৰা কাব্য সংকলনৰ বাবে যুৱ বঁটা দিয়া হৈছে দাসলৈ আৰু এবাৰ আমি সংযুক্ত হৈছো ডিজেন কুমাৰ দাসৰ সৈতে আপোনাক স্বাগতম জনাইছো আৰু আপোনাৰ আজি বঁটাৰ প্ৰাপ্তিৰ অনুভৱ জানিব বিচাৰিছো ধন্যবাদ জনাইছো আপোনালোকক আৰু এই বঁটা প্ৰাপ্তিৰ খবৰে আচলতে মোক বুলিয়ে নহয় মোৰ পৰিয়ালবৰ্গ লগতে মোৰ সৈতে যুক্ত হৈ থকা প্ৰায় ধৰক মোৰ সুহৃদ অনুজ অগ্ৰজ আটাইকে হয়তো সুখী কৰিছে আৰু এই নিৰ্বাচনৰ বাবে যিসকলে নিৰ্বাচন কৰিলে তেখেতসকলকো মোৰ তৰফৰ পৰা কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছো হয় কেনে অনুভৱ আপোনাৰ আজি বঁটা প্ৰাপ্তিৰ এতিয়া অনুভৱ বুলি ক'লে এতিয়া বৰ মিশ্ৰিত এটা অনুভৱ হৈছে আচলতে মই ঘৰ পোৱাহিয়ে নাই মই গাড়ী চলাই আহি আছো এঠাইৰ পৰা ৰৈ দিব লগা হৈছে আৰু কি ক'ম আৰু নিখন্দেহে সুখী কৰিছে আৰু দায়িত্ব বাঢ়িছে আচলতে সেই দায়িত্বৰ প্ৰতি এই খবৰটিয়ে মোক সজাগ কৰিব আৰু সজাগ কৰি ৰাখিব প্ৰতিনিয়ত আৰু তাৰ বাবে মই সাজু থাকিব লাগিব হয় দায়িত্ব বাঢ়িছে আৰু আপোনাৰ নিশ্চয় সমাজৰ প্ৰতি দায়িত্ব বাঢ়িব নিখন্দেহে বাঢ়িব হয় আৰু বৰ্তমান কিহত ব্যস্ত আপুনি কি কৰি আছে এতিয়া আৰু নতুন কিবা আশা কৰিব পাৰো শিক্ষকতা কৰো এখন উচ্চ মাধ্যমিক বিদ্যালয়ত মই শিক্ষক হিচাপে কৰ্মৰত আছো ল'ৰা ছোৱালী শিকাওঁ আৰু ভালকে শিকাবলৈ যত্ন কৰো এইখিনিয়ে আৰু কবিতা লিখি থাকিব লাগিব হয় নতুন পৰিকল্পনা বুলি সদ্যহতে বিশেষ নাই লিখি থাকিব লাগিব এইটো জৰুৰী আৰু হয় ধন্যবাদ নিউজ 18 ফালৰ পৰা আপোনাক শুভেচ্ছা জনাইছো আৰু বহুত বহুত ধন্যবাদ জনাইছো খবৰ আৰু আছে চাই থাকক চিটি 18 ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত আপোনালোকে চাই আছে চিটি 18 নেটৱৰ্ক 18ৰ বিশেষ আয়োজন বাইজু চিয়াং জিনিয়াছ 13 মাৰ্চৰ বিয়লি 7:20 সম্প্ৰচাৰ হ'ব লগা এই অনুষ্ঠানৰ অতিথি হ'ব সোনু সুদ জনপ্ৰিয় অভিনেতা সোনু সুদে উৎসাহিত কৰিব শৈশৱতে প্ৰতিভাৰ স্বাক্ষৰ গ্ৰহণ কৰা বহুজনক ह्यूमैनिटेरियन वन एंड ओनली सोनू सूद सोनू बाजी आप अपनी जिंदगी में इतनी जल्दी इतने डिसिप्लिन के साथ चलते हैं और इस एज में जब हमें पता ही नहीं था कि लाइफ में करना क्या है और ये इतनी चीजें हासिल कर चुके हैं तो हमें लगता है कि वापस शायद उस बचपन के दिनों में जाना चाहिए और ऐसा कुछ सीख कर वापस ऐसी इस जगह पर पहुंचना बहुत जरूरी है सो आई थिंक बहुत इंस्पायरिंग है इनकी स्टोरीज आपकी पेरेंट्स की वैल्यूज जो हैं जो आपके दोस्त हैं जो आपके मित्र हैं उनको हमेशा आप उनका जो हाथ हमेशा थामे रखिए क्योंकि कई बार जब आप गिरने लगते हैं लाइफ में तो वही हाथ होता है जो वापस आपको खड़ा करता है और कितना भी आप कई बार हम जो जिंदगी में सोचते हैं हमें वो नहीं मिलता हमारे सपने बड़े रहते हैं लेकिन हम शायद कुछ कम अचीव करते हैं लेकिन सपने देखना मत छोड़िएगा क्योंकि जिस दिन वो सपना पूरा होगा वो दिन तय है बस हमें उस दिन का इंतजार करना है वाओ बहुत इंस्पायरिंग है अक्सर सोचते हैं कि जब बड़े होंगे तब जिंदगी में वो सब अचीव करेंगे जो करना चाहते हैं फोकस है तो मुझे लगता है कि जो ये उम्र होती है उसमें जो आप कर सकते हैं वो बेस्ट होता है এগৰাকী প্ৰতিভাধৰৰ পৰিচয় কম বয়সতে ধৰা পৰে তেওঁলোকে অতি কম বয়সৰ পৰাই দেখুৱাবলৈ আৰম্ভ কৰে তেওঁলোকৰ প্ৰতিভাসমূহ নেটৱৰ্ক 18 উদ্যোগত কিছু প্ৰতিভাধৰক আপোনাৰ ওচৰলৈ লৈ অহা হৈছে নেটৱৰ্ক 18ৰ বিশেষ অনুষ্ঠান বাইজু চিয়াং জিনিয়াছত শিশুসকলৰ উৎসাহ বৃদ্ধি কৰিবলৈ আমাৰ সৈতে আছে মুম্বাইৰ তবলা বাদক তৃপ্তৰাজ পাণ্ডিয়া চাবলৈ নাপাহৰিব 13 মাৰ্চৰ সন্ধিয়া বাইজু চিয়াং জিনিয়াছ সন্ধিয়া 7:20 কেৱল মাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টত
मेरा नाम ऋतुराज पंड्या है। मैं 14 इयर्स का हूँ। मुझे तबला बजाना बहुत अच्छा लगता है और वही मेरा प्रोफेशन और पैशन है। I'd want to represent the Indian classical to the whole world. ये है यंग जीनियस, जिसकी उंगलियों का जादू देख लोग कह उठते हैं, वाह छोटे उस्ताद वाह। ये है यंग जीनियस, जिसने सिर्फ 2 साल की उम्र में ही बर्तन से धुन निकाल कर अपने आने वाले कल की आहट दे दी थी। ये है यंग जीनियस, जिसने सिर्फ 3 साल की उम्र में ऑल इंडिया रेडियो में अपना पहला तबला परफॉर्मेंस दिया। वो 4 साल का हुआ तो दूरदर्शन में दिखा और 6 साल की उम्र में वो गिनीज बुक ऑफ वर्ल्ड रिकॉर्ड में आ गया, दुनिया का सबसे छोटा तबला वादक। नेटवर्क 18 पर एक अनोखा शो दंग करने वाले मुंबई के 13 साल के तबला वादक तृप्तराज पंड्या के साथ तबले का वो छोटा उस्ताद जो संगीत की कई कलाओं में पारंगत है, जिसकी ज़बान पर शास्त्रीय संगीत विराजमान है, जो ढोलक, हारमोनियम, कांगो और ड्रम्स भी बजाता है। जिसे 2019 का प्रधानमंत्री राष्ट्रीय बाल पुरस्कार मिल चुका है। जी মূলাবাৰহে দুপাততে চিন আমি কব ওলাইছো আন এগৰাকী প্ৰতিভাৰ কথা। এগৰাকী প্ৰতিভাধৰৰ পৰিচয় কম বয়সতে ধৰা পৰে। তেওঁলোকে অতি কম বয়সৰ পৰাই দেখুৱাবলৈ আৰম্ভ কৰে তেওঁলোকৰ প্ৰতিভা। নেটৱৰ্ক 18ৰ উদ্যোগত কিছু প্ৰতিভাধৰক আপোনালোকৰ মাজলৈ অনাৰ আমাৰ উদ্দেশ্য। আমাৰ নেটৱৰ্ক 18ৰ বিশেষ অনুষ্ঠান বাইজুছ য়াং জিনিয়াছৰ জৰিয়তে শিশুসকলক উৎসাহ বৃদ্ধি কৰিবলৈ আমাৰ সৈতে আছে স্কেটাৰ বয় তিলক কেশম। চাবলৈ নাপাহৰিব 13 মাৰ্চৰ সন্ধিয়া বাইজুছ য়াং জিনিয়াছ। সন্ধিয়া 7:20 কেৱল মাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টত। I am Tilak Kesham from Manipur, based in New Delhi. I do roller skating, freestyle slalom skating, ice skating and limbo skating. ये है यंग जीनियस, जो 4 साल की उम्र से पैर के इन पहियों से दोस्ती कर चुका है। ये है यंग जीनियस, जिसने सिर्फ 6 साल की उम्र में पैरों को फैलाकर बार्स के नीचे से सबसे लंबी दूरी तक लिम्बो स्केटिंग का गिनीज वर्ल्ड रिकॉर्ड बनाया। यह है यंग जीनियस, जिसका रिकॉर्ड अगले ही साल टूट गया। उसने खुद ही अपना रिकॉर्ड तोड़कर नया वर्ल्ड रिकॉर्ड बनाया, जो बार्स के नीचे पैरों पर झुककर 145 मीटर तक लिम्बो स्केटिंग करता चला गया, जिसने लिम्का बुक ऑफ रिकॉर्ड्स में भी सबसे लंबी स्लैलॉम वेव का रिकॉर्ड अपने नाम किया। नेटवर्क 18 पर एक अनोखा शो दंग करने वाले नई दिल्ली के 12 साल के तिलक केशम के साथ, जिसने पहली एशियन रोलर स्केटिंग ओपन चैंपियनशिप में भारत के लिए सिल्वर जीतकर गौरव बढ़ाया और जो अब 2023 के विंटर ओलंपिक्स में आइस स्केटिंग में देश के लिए गोल्ड जीतने के जुनून के साथ रात दिन मेहनत कर रहा है। Make my parents proud and I also want to bring a gold medal in Olympic Games. आ रहा है ये यंग जीनियस। হিমন্তৰ বক কৰিলে টিকেট বঞ্চিত হৈ ক্ষুভিত হৈ পৰা বিজেপি বিধায়কক বিজেপিও নেৰে নিৰ্বাচনো নেখেলে বিধায়ক শিলাদিত্যই। ইফালে খুব নকমিল টিকেট বঞ্চিত বিধায়ক দিলীপ পালৰ। ক্ষুদ্ৰ শিলাদিত্যক সৈমান কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টিকট বঞ্চিত হৈ দুদিন পূৰ্বে বিজেপিৰ পৰা পদত্যাগ কৰা ক্ষুদ্ৰ শিলাদিত্যক কাষত বহুৱাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে শিলাদিত্যদেৱ বিজেপিত আছিল, আছে আৰু বিজেপিতে থাকিব। যে শিলাদিত্যদেৱ ভাৰতীয় জনতা পাৰ্টিৰ আগতেও এজন কাৰ্যকৰ্তা আছিলে, তেখেত এজন কাৰ্যকৰ্তা হৈ আছে আৰু ভৱিষ্যতেও তেওঁ কাৰ্যকৰ্তা হৈ থাকিব, তাত কোনো সন্দেহ নাই। কেৱল সেয়াই নহয়, হোজাই আৰু লামডিং সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰো দায়িত্বত থাকিব শিলাদিত্যদেৱ। শিলাদিত্যদেৱ ডাঙৰীয়াই সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনত প্ৰচাৰৰ তেখেতে দায়িত্বত থাকিব, বিভিন্ন স্থানত যাব আৰু হোজাই আৰু লামডিঙতো তেখেতে নিৰ্বাচনী প্ৰচাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ হৈ চলাব।
পুৱাই সাংসদ দিলীপ শইকীয়াৰ সৈতে শিলাদিত্যদেৱৰ হোজাই বাসগৃহত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বুজাই বঢ়াই সৈমান কৰে ক্ষুব্ধ শিলাদিত্যক। আৰু তাৰ পিছত এফালে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া আৰু আনফালে ক্ষুব্ধ শিলাদিত্যদেৱক বহুৱাই সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে শিলাদিত্যদেৱক বঞ্চিত কৰা হোৱা নাই। দলে আন গুৰুত্বপূৰ্ণ দায়িত্ব দিব শিলাদিত্যদেৱক। শিলাদিত্য দেৱ ডাঙৰীয়াক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হোৱা নাই। ৰামকৃষ্ণ ঘোষকহে দলীয় প্ৰাৰ্থিত্ব দিয়া হৈছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শিলাদিত্য দেৱক আন দায়িত্ব দলে প্ৰদান কৰিব। হিমন্ত বিশ্বৰ চমকে মৰিখন কৰিলে টিকট বঞ্চিত শিলাদিত্যৰ ক্ষোভ। মই কৈছোঁ যে আজি মই ভোকেল আছিলোঁ ডি ভোটাৰৰ কথা লৈ পেলাই, NRCৰ কথা লৈ পেলাই, ডিটেনশ্যন কেম্পৰ কথা লৈ পেলাই, আৰু যিখিনি কাম আমি সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। মই কৈছোঁ যে আজি আমি কোনটো মুখেৰে আমি ৰাইজৰ ওচৰত যাম। এইকাৰণে তাতে এটা আশ্বাসন থাকিব লাগিব। আৰু মোৰ বিশ্বাস আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যে তেওঁ নিশ্চয় এইখিনি কাম এতিয়া বুজি লৈছে, তেওঁ কৰিব পাৰিব বুলি তেওঁ আশ্বাসন দিছে। শিলাদিত্য গলিল, পিছে নগলিল দিলীপ পাল। ৩৭ বছৰে বিজেপি কৰা দিলীপ পালে শিলচৰত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যুঁজিব বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰি বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আৱেগিক দিলীপ পালে। ভগৱানৰ ওচৰত মই বিচাৰ চাম, ৰাইজৰ ওচৰত বিচাৰ চাম, ৰাইজৰ ওচৰত বিচাৰ চাম। মই নিজৰ ইচ্ছা কেণ্ডিডেট হোৱা নাই, ৰাইজে বিচাৰিছে, ৰাইজৰ কাৰণে, ৰাইজৰ ইচ্ছা সন্মান জনোৱাৰ কাৰণে মই কেণ্ডিডেট হৈছোঁ। দিলীপ পালে বিজেপিৰ পৰা পদত্যাগ কৰিলে, নিৰ্দলীয় হিচাপে মনোনয়ন পত্ৰও দাখিল কৰিলে। তাৰ পিছতো দিলীপ পালে ক'লে বিজেপি মোৰ মা, মই বিজেপি নেৰো। বিজেপিৰ কোনো দোষ নাই, বিজেপিৰ পাৰ্টি ঠিক আছে, পাৰ্টি কোনো ইয়াত আসামত যি চলি আছে সেইটো মই সকলোৱে জানি। আমি বিজেপি কোনো মই দলৰ প্ৰতি মোৰ কোনো পূৰা আস্থা আছে, কিন্তু আসামত বিজেপি যেনেকুৱা চলি আছে এইটো আমি সকলোৱে জানো কি চলি আছে আসামত। এয়াই বিজেপিৰ যাদু, বিজেপি এৰিলেও নেৰে বিজেপিয়ে। হোজাইৰ পৰা প্ৰণৱ শৰ্মা আৰু শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। খেলুৱৈৰ ৰূপত এইবাৰ সাংসদ গৌৰৱ গগৈ। চাহ বাগিচাৰ যুৱকৰে ভলি খেলি গৌৰৱে ক'লে চৰকাৰ কংগ্ৰেছৰ হৈ গ'ল, কেৱল বাকী থাকিল আনুষ্ঠানিকতাহে। ভলি খেলিছে সাংসদ গৌৰৱ গগৈ। নিৰ্বাচনত কংগ্ৰেছৰ হৰাজিকা চিন্তা বাদ দি সাংসদগৰাকীয়ে ভলি খেলি আছে। কাৰণ অসমত কংগ্ৰেছ চৰকাৰ হৈয়ে গ'ল, এতিয়া মাথো বাকী আনুষ্ঠানিকতাহে। চৰকাৰ কংগ্ৰেছৰ হৈয়ে গ'ল, এতিয়া খালি আমি আনুষ্ঠানিকভাৱে ৰৈয়ে আছোঁ। আপোনালোকে মানুহৰ ফূৰ্তি চাওক, চৰকাৰ কংগ্ৰেছৰ হৈয়ে গ'ল। গৌৰৱ গগৈৰ ভাষাত হৈ থকা কংগ্ৰেছ চৰকাৰখনৰ মুখ্যমন্ত্ৰী হ'ব নেকি গৌৰৱ গগৈ? পিছে মুখ্যমন্ত্ৰী হোৱা নোহোৱাতকৈ এতিয়া গৌৰৱ গগৈৰ চিন্তা কা বাতিলক লৈহে, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাক লৈহে। আজিৰ তাৰিখত আমাৰ মূল পৰিকল্পনা ল'ব লাগিব যে কা আইনটো কেনেকৈ বাতিল কৰা যায়, শ্ৰমিকসকলৰ মজুৰি 365 ৰুপিজ কেনেকৈ দিয়া যায়, গৃহিণীসকলক কেনেদৰে 2000 টকা দিয়া যায়, আৰু অসমৰ ভিতৰত সকলোৰে মাজত শান্তি সম্প্ৰীতি কেনেকৈ জীয়াই ৰাখে, এয়াই হ'ল আজিৰ তাৰিখত আমাৰ মূল লক্ষ্য। অসম বচাও অভিযানৰ 5 গ্যাৰাণ্টি লৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰি ফুৰিছে সাংসদ গৌৰৱ গগৈয়ে। তেজপুৰৰ প্ৰাৰ্থী অনুজ মেছৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি তেজপুৰ নুৰবাৰী চাহ বাগিচাৰ যুৱকৰ সৈতে ভলীবল খেলিলে গৌৰৱ গগৈয়ে। ভোটাৰৰ মন জয় কৰাৰ স্বাৰ্থতে ভলী খেলি গৌৰৱে ক'লে, মই ৰাজনীতি আৰু ক্ৰীড়া দুইখন পথাৰেই ভাল পাওঁ। খেলৰ ক্ষেত্ৰত কেতিয়াবা আমি খেলৰ জৰিয়তেও ৰাইজৰ মন, ৰাইজৰ কি আশা, খেলুৱৈসকলৰ কি আশা আমি জানিবলৈ এটা সুবিধা পাওঁ। পাৰ্থক্য আছে, কিন্তু দুটাই ৰাজনৈতিক পথাৰো ভাল পাওঁ, খেলৰ পথাৰো ভাল পাওঁ। দাবী কৰিলে কংগ্ৰেছ চৰকাৰ হ'বই। প্ৰথম পৰ্যায় প্ৰাৰ্থী তালিকাত কংগ্ৰেছৰ নতুন উদ্যম, নতুন মুখখন আপোনালোকে দেখা পাইছে, আৰু মই ভাবোঁ সেইকাৰণে যে আজিৰ তাৰিখত আমাৰ প্ৰথম পৰ্যায় হওক বা দ্বিতীয় পৰ্যায়ে হওক, আমাৰ যথেষ্ট ভাল এটা ফলাফল হ'ব, আৰু ভাবাতকৈ আৰু ভাল ফলাফল হ'ব। পিছে মুখ্যমন্ত্ৰীৰ প্ৰসংগৰ পৰা কৌশলেৰে আঁতৰি গৌৰৱ গগৈয়ে ক'লে, মুখ্যমন্ত্ৰীৰ প্ৰসংগ নহয়, এতিয়া চৰ্চা চলিছে কংগ্ৰেছৰ 5টা গ্যাৰাণ্টিক লৈহে। চৰ্চা চলিছে কংগ্ৰেছৰ 5টা গ্যাৰেণ্টি লৈ।
চৰ্চা চলিছে যে কংগ্ৰেছ আহিলে আমাৰ 5 লাখ নিবনুৱা যুৱকসকলৰ সংস্থাপন যে পাব সেয়া লৈহে চৰ্চা চলিছে। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ৰমে জংক পংক হৈছে মহাজোঁটৰ অংক। টিকেট বঞ্চিত 2 AIDF পাৰ্টীয়ে আউল লগাইছে এতিয়া দিছপুৰ দখলৰ অংকত। নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰা একালৰ AIDF নেতাৰ বাবে বটদ্ৰৱা জয়ৰ পথ প্ৰশস্ত হৈ পৰিছে আঙুৰলতাৰ। মহাজোঁটত মহাসংকট, ৰূপহীহাট আৰু বটদ্ৰৱাত বঙহৰ যুঁজ। টিকট বঞ্চিত AIUDFৰ নেতাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সমষ্টি দুটাত মনোনয়ন দাখিল কৰাৰ পাছতে আউল লাগিছে মহাজোঁটৰ অংকত। ৰূপহীহাটত নুৰুল আমিন চৌধুৰী। কালিলৈকে AIUDFৰ নেতা হৈ থকা নুৰুল আমিন চৌধুৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰি হুংকাৰ দিলে কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদা। যিদৰে ৰাজনৈতিকভাৱে হত্যা কৰিবলৈ ওলাইছে যিকেইটা ৰাজনৈতিক দলে হয়তো ৰূপহীহাট সমষ্টিবাহী ভোটাৰে মোক উদ্ধাৰ কৰিব। ধনুত টংকাৰ দি সাজু হৈ থকা নুৰুল আমিন চৌধুৰীয়ে কাৰ এৰি দিলেই সৰ্বনাশ হোৱাৰ আশংকা। মোৰ ভিতৰত যিখিনি আছে মই ধনুত টংকাৰ দিছোঁ, কামান এৰি দিয়া নাই। এৰি দিলে হয়তো অকল এটাই নহয়, সংখ্যালঘুসকলক লৈ বিভিন্ন ৰাজনৈতিক দলে কৰা ঘৃণনীয় খেলখনৰ বাবে সংখ্যালঘু জনসাধাৰণ যদি জাগি উঠে তেতিয়াহ'লে নিশ্চয় এটা মহাবিস্ফোৰণ হ'ব বুলি মই। গেলাতে টেঙা দি ৰূপহীহাটৰ কংগ্ৰেছী বিধায়কৰ দুৰ্নীতি ফাদিল কৰিলে নুৰুল আমিন চৌধুৰীয়ে। হয়তো মহাজোঁট বন্ধনৰ কিবা কম্পালচন থাকিব পাৰে, যাৰ কাৰণে দলীয় প্ৰাৰ্থী দিব পৰা নাই। বটদ্ৰৱাত অংক মিলা নাই মহাজোঁটৰ। বিধায়িকা আঙুৰলতাক ঘটোৱাবলৈ উঠি পৰি লাগোতেই উজুতি খালে মহাজোঁটে। ৰূপহীহাটৰ দৰেই বঞ্চিত AIUDFৰ নেতা মতিউৰ ৰহমানে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰাৰ পাছত অংক নিমিলা হৈছে মহাজোঁটৰ। বটদ্ৰৱা সমষ্টি আজিলৈকে বহুত সমস্যা এতিয়ালৈকে ৰৈ গৈছে। সেই সমস্যাখিনিত আজি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি শিক্ষা ক্ষেত্ৰত, স্বাস্থ্য খণ্ডত, পানী যোগানত, বিভিন্ন ধৰণৰ সাংস্কৃতিক ক্ষেত্ৰখনকো আমি যথেষ্ট কৰিবলগীয়া আছে। কংগ্ৰেছ আৰু AIUDFৰ ফাটমেলা সম্পৰ্কই জয়ৰ পথ সুগম কৰাৰ সম্ভাৱনা আছে বিধায়িকা আঙুৰলতা ডেকাৰ। ৰূপহীহাটৰ পৰা মুজাম্মিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। অগপ বিজেপিৰ মিত্ৰতাৰ অৱস্থাথৰ মিত্ৰজোঁটে আলগাপুৰৰ অগপক গঠোৱাৰ পিছতো সমষ্টিটোত প্ৰাৰ্থিত্ব দিলে বিজেপিয়ে। অগপই আফতাউদ্দিনক লস্কৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা সমষ্টিটোতে বিজেপিৰ পৰা বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি প্ৰাৰ্থী মুন স্বৰ্ণকাৰে। অবুজ সাথৰ হৈ পৰিছে অগপ বিজেপিৰ মিত্ৰতা। কৰবাত যদি মিত্ৰজোঁটৰ প্ৰাৰ্থী, কৰবাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। অগপক এৰি দিয়া আলগাপুৰত প্ৰাৰ্থী দিলে বিজেপিয়ে। সাংসদ ৰাজদীপ ৰয়ে সংবাদমেল পাতি ঘোষণা কৰিলে আলগাপুৰৰ বিজেপিৰ প্ৰাৰ্থী মুন স্বৰ্ণকাৰ। দলের প্রার্থী যেহেতু আছে আর ফ্রেন্ডলি ফাইট যেহেতু আমার তরফ থেকে তো অগপর প্রার্থীকে আমি শুভেচ্ছা জানাবো, কিন্তু জিত ভারতীয় জনতা পার্টির হবে। ইপিনে সমষ্টিটোত অগপই প্ৰক্ষেপ কৰিছিল আফতাবুদ্দিন লস্কৰক। অগপক এৰি দিয়া সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ পিছতে আউল লাগিছে নিৰ্বাচনী অংকত। পিছে সাংসদ ৰাজদীপ ৰয়ৰ দাবী সমষ্টিটোত বন্ধুত্বপূৰ্ণ যুঁজ হ'ব, কিন্তু বিজেপিৰ প্ৰাৰ্থী মুন স্বৰ্ণকাৰৰ জয় নিশ্চিত। আমি জানো গ্ৰাউণ্ড ৰিয়েলিটিটো কি। আজিৰ দিনত অলমষ্ট 60-65%ৰ ওপৰৰ ভোট ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। শিলচৰ যিটো LA9 আছে তাতে আৰু বেছি আছে, আৰু আপোনালোকে চিন্তা নকৰিব 60,000ৰ ওপৰৰ ভোটত LA9টো জিকিব ভাৰতীয় জনতা পাৰ্টি। ইফালে বিপৰীত দৃশ্য দেখা গৈছে ৰহাত। সমষ্টিটোৰ অগপ প্ৰাৰ্থী বিষ্ণু দাসৰ বাসগৃহত বৃহস্পতিবাৰে নিশা উপস্থিত হয় 2 মন্ত্ৰী অতুল বৰা আৰু পীযুষ হাজৰিকা। বিজেপিৰ দখলত থকা সমষ্টিটো অগপক এৰি দিয়াত বিজেপি কৰ্মীসকলৰ মাজত সৃষ্টি হৈছিল অসন্তুষ্টিৰ। বিজেপি কৰ্মীসকলৰ অসন্তুষ্টি দূৰ কৰাৰ লক্ষ্যৰে ৰহাত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে, ৰহা সমষ্টিটো আগতেও আমাৰ হাতত আছিল, এতিয়াও থাকিব। অগপ বিজেপি ভাই ভাই, ৰহাত আমি জিকিমেই। এজিপি বিজেপি UPPL মিলি ইলেকশ্যন খেলিম। ক'ৰবাত আমাৰ দুৰ্বলতা থাকিব পাৰে, ক'ৰবাত তেখেতলোকৰ দুৰ্বলতা থাকিব পাৰে, কিন্তু আমি যিহেতু এলায়েন্সত আছোঁ, আমি ভাই ভাই, গতিকে ইজনৰ সিজনৰ ক'ৰবাত অসুবিধা থাকিলে সহায় কৰিম আৰু বিষ্ণু দাস ডাঙৰীয়াৰ কাৰণে কাম কৰিব। অগপ দলক আমি জিকাম। অগপ সভাপতি অতুল বৰাৰো দাবী অগপ প্ৰাৰ্থী বিষ্ণু দাস জয় হোৱাটো নিশ্চিত। প্ৰত্যেকৰে কথা শুনাৰ পিছত
নিশ্চিত হৈছোঁ যে এই চিটটোত আমি এইবাৰ জয়ী হ'ব পাৰিম। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী আৰু বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটিত এটা চাৰু খবৰ, কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি।